ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত বিজেপি নেতা সুনীল গগৈৰ হত্যাকাণ্ড। কোন এইজন জাহাংগীৰ হুছেইন? হত্যাকাণ্ড হোৱা ঠাইত উদ্ধাৰ হোৱা বেলডাল কাৰ? উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয় নেকি? ক্ৰমাৎ অধিক ৰহস্যৰ মাজত সোমাই পৰিছে ঢকুৱাখনাৰ বিজেপি নেতা সুনীল গগৈৰ হত্যাকাণ্ড। উদ্ধাৰ হোৱা মৃতদেহ প্ৰকৃততে কাৰ? বিপাঙত পৰিছে আৰক্ষী, পৰিয়ালৰ লোক। 15 দিনেও আৰক্ষীয়ে নাপালে হত্যাকাৰীৰ ক্লু। ইয়াৰ মাজতে ঘটনাই লৈছে নতুন মূৰ। চৰ্চালৈ আহিছে জাহাংগীৰ হুছেইন নামৰ এজন লোকৰ নাম। হত্যাকাণ্ড সংঘটিত হোৱা এদিন আগৰ পৰাই নিখোজ হৈ আছে সুনীল গগৈৰ ঠিকাৰ কামৰ পকা মিস্ত্ৰী জাহাংগীৰ হুছেইন। সুনীল গগৈৰ হত্যাকাৰীক বিভিন্ন তথ্য দি এইজন জাহাংগীৰে সহায় কৰাৰ সন্দেহ সুনীল গগৈৰ পত্নীৰ। মই পকা মিস্ত্ৰী আছিলে, তেওঁ এতিয়া যিটো জেজেমৰ কাম তেওঁ কৰি আছিলে, সেই কামটো কৰি আছিলে আৰু আমাৰ ঘৰটো বনাই আছিলে। আৰু সেইহতে তেওঁলোকে কেম্পতো থাকে আৰু আমাৰ ঘৰত থাকিও আমাৰ ঘৰৰ কামখিনি কৰিছিলে। কিন্তু সিও যিদিনা তেওঁ হেৰিয়ৰ পৰা গুৱাহাটীৰ পৰা পাইছেহি, পোৱা দিনাখনে ৰাতি তাক মাতি আনিছে। সি পইচা কথা কৈ আছে, পইচা কেইটামান লাগে বুলি। তাৰপৰা সি সেইদিনাখন ৰাতি আমাৰ ঘৰলৈ আহিছে, আহি থাকি ভাত পানী খাই পিছদিনাখন লগতে ওলাই গৈছে আৰু তাক নমাই থৈ গৈছে। যি কেম্পলৈ যায় সেই যোৱা ৰাস্তাতে তেওঁ নমাই ধেমাজিলৈ গৈছিলে আৰু সেইদিনাৰ পৰাই সি কেম্পলৈ নগৈ সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। মানে তাৰ মোবাইলো চুইচ অফ, একো গম পোৱা নাই তাৰ বিষয়ে। ইফালে হত্যা হোৱাৰ স্থানত উদ্ধাৰ হৈছে জাহাংগীৰ হুছেইনৰ পেণ্টৰ বেল্টৰ আধা অংশ। বেল্টৰ অংশ জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত কৰিছিল তেওঁৰ ভাতৃয়ে। ফলত অধিক ৰহস্যৰ মাজলৈ গতি কৰিছে সমগ্ৰ ঘটনাই। পিছে ক'ত লুকাই আছে এইজন জাহাংগীৰ হুছেইন? আছে নেকি কোনোবা দ্বিতীয় পক্ষ? জাহাংগীৰ আৰক্ষীৰ জালত পৰিলেহে খোল খাব পাৰে ঘটনাৰ ৰহস্য। ব্যুৰো ৰিপৰ্ট, NZ নিউজ।